হেল্ল' এভৰিৱান, জ্ঞানকুল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মডেল কুৱেশ্যন পেপাৰৰ পাৰ্ট 2 খণ্ডটোত মেথছ আৰু ৰিজনিঙৰ কেইটামান MCQs লৈ আহিছোঁ। মেথছ ৰিজনিঙৰ নাম শুনিলেই সাধাৰণতে ভিডিঅ'টো স্কিপ কৰে, কিন্তু মেথছ আৰু ৰিজনিঙে আপোনাক চিলেকশ্যন দিব। 10 দিন কণ্টিনিউ মেথছ ৰিজনিং পঢ়ি যাওক, ফলাফল পোৱা আৰম্ভ হৈ যাব। মই নিজেও মেথছ ৰিজনিঙৰ কাৰণেই গ্ৰেড 3 পাছ কৰিবলৈ সক্ষম হৈছোঁ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, কাৰ্তিকৰ একমাত্ৰ পুত্ৰৰ কন্যা চালনী। তো কাৰ্তিকক আমি কেৰে ডিনোট কৰিম আৰু একমাত্ৰ পুত্ৰৰ কন্যা চালনী। তো কাৰ্তিকৰ একমাত্ৰ পুত্ৰক আমি বক্সেৰে ডিনোট কৰিম, জেন্স হলে। পুত্ৰৰ কন্যা চালনী, কন্যা হলে আমি ৰাউণ্ডেৰে ডিনোট কৰিম। তো চালনী এছেৰে ডিনোট কৰিম। নেক্সট আহো, নিৰুপমা দীপকৰ মাতৃ হয়। মাতৃ তাৰমানে ফিমেল কেৰেক্টাৰ, গতিকে আমি গলেৰে নিৰুপমাক দেখুৱাম। আৰু দীপকৰ মাতৃ হয়, গতিকে দীপক ইয়াতে আহিব। দীপকক ডিৰে ডিনোট কৰিম, কিন্তু দীপক মেল ফিমেল আমি সেইটো গম নাপাওঁ। তো নিৰুপমা দীপকৰ মাতৃ হয়। নেক্সট আহো, যামিনীৰ একমাত্ৰ পুত্ৰ অংকিত নিৰুপমাৰ লগত বিবাহপাশত আবদ্ধ। যামিনীৰ একমাত্ৰ পুত্ৰ, 3টা কেৰেক্টাৰ আছে, গতিকে আমি যামিনীক ওপৰত ৰাখিম। যামিনীক ডিনোট কৰিম জেৰে। যামিনীৰ একমাত্ৰ পুত্ৰ, গতিকে এইটো মেল কেৰেক্টাৰক আমি বক্সেৰে ডিনোট কৰিম। একমাত্ৰ পুত্ৰ অংকিতক আমি এৰে ডিনোট কৰিম। অংকিতৰ লগত নিৰুপমাৰ বিয়া হৈছে, মানে নিৰুপমা আৰু অংকিত এটা বিবাহিত কাপোল হয়। তোক আমি এনেদৰে বক্সৰ মাজত দেখাই দিওঁ। এই দুজন কি হয়? হাজবেণ্ড ৱাইফ হয়। কাৰ্তিক দীপকৰ প্ৰত্যেক দ্বাৰা, মানে ককাক হয়। কাৰ্তিক হ'ল দীপকৰ প্ৰত্যেক দ্বাৰা, এইটো যিটো আমি কাৰ্তিক লৈছিলো, এইটো প্ৰত্যেক দ্বাৰা মানে এইজন মেল কেৰেক্টাৰ হ'ল, সেইটো আমি গম পাই গলো। দীপকৰ দ্বাৰা, প্ৰত্যেক দ্বাৰা মানে দীপকৰ পিতাক হ'ল অংকিতৰ দেউতাক হ'ল কাৰ্তিক, গতিকে কাৰ্তিকক আমি কেৰে ডিনোট কৰিম আৰু এইটো মেল কেৰেক্টাৰ হ'ল। গতিকে অংকিতৰ দেউতাক হ'ল কাৰ্তিক, তেতিয়াহ'লে মাক হ'ব যামিনী। তো এইটো আমি ৰাউণ্ড শেপ কৰিম আৰু এইটো এটা মেৰিড কাপল হৈ যাব। তেতিয়াহ'লে যামিনী আৰু কাৰ্তিক এটা মেৰিড কাপল হয়। এতিয়া প্ৰশ্নত কি দি আছে, অংকিতৰ লগত কাৰ্তিকৰ কেনে সম্পৰ্ক সুধিছে। এইটো অংকিতৰ লগত কাৰ্তিকৰ ৰিলেশ্যন কি সুধিছে। তো কাৰ্তিক অংকিতৰ ফাদাৰ হ'ব, গতিকে অপশ্যন 3 হ'ব ইয়াৰ পিতৃ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, একেৰাহে ফ্ৰণ্ট এণ্ডৰ পৰা সিন্ধু 15 নম্বৰ আৰু বেক এণ্ডৰ পৰা মধু 10ম। যদি তেওঁলোকে নিজৰ স্থান বিনিময় কৰে, তেন্তে সিন্ধু আৰু মধুৰ মাজত 5জন ব্যক্তি থাকে। শাৰীত মুঠ ব্যক্তিৰ সংখ্যা। তো আমি এটা লাইন মাৰি লওঁ। তো এইফালৰ পৰা আমি ফ্ৰণ্ট এণ্ড হ'ব আৰু এইফালৰ পৰা হ'ব বেক এণ্ড। ফ্ৰণ্ট এণ্ডৰ পৰা সিন্ধু আছে 15 নম্বৰ, তো সিন্ধু ইয়াতে ধৰি ললো। সিন্ধুক আমি এছেৰে ডিনোট কৰি দিছো। সিন্ধু যদি 15 নম্বৰত আছে, তেতিয়াহ'লে সিন্ধুৰ আগৰ নম্বৰটো কি হ'ব, 14 হ'ব। আকৌ একেদৰে মধু আছে বেক এণ্ডৰ পৰা 10 নম্বৰত। বেক এণ্ডৰ পৰা এইখিনিত মধুক আমি এমেৰে ডিনোট কৰি দিলো। যদি মধু 10 নম্বৰত আছে, তো মধুৰ আগৰ নাম্বাৰটো হ'ব 9। মধুৰ আগত 9জন ব্যক্তি আছে। তো আৰু দুইজনৰ মাজত কিমান ব্যক্তি আছে, সিন্ধু আৰু মধুৰ মাজত 5জন ব্যক্তি আছে। এতিয়া আমি টোটেল ব্যক্তিৰ সংখ্যা কাউণ্ট কৰোঁ। সিন্ধুৰ আগত আছে 14জন ব্যক্তি, তাৰ পৰা সিন্ধু আৰু মধুৰ মাজত আছে 5জন ব্যক্তি। মধুৰ আগত আছে 9জন ব্যক্তি আৰু সিন্ধু আৰু মধু দুইটাকে লগাই 2জন ব্যক্তি। তো টোটেল কিমান হ'ব, 14 আছে 19, 19 9 28, 2 30 হ'ব। অপ টু অপশ্যন 3 নম্বৰ। 3 নম্বৰ প্ৰশ্ন, কিছুমান বতৰ বৰষুণ হয়, কিছুমান গ্ৰীষ্মকাল বতৰ হয় বিবৃতি মতে। এতিয়া আমি বতৰটোক আমি ধৰি ল'ম বিৰে ডিনোট কৰিম। আকৌ বৰষুণক ডিনোট কৰিম আৰেৰে। কিছুমান বতৰ বৰষুণ হয়, মানে বতৰৰ কিছুমান পাৰ্ট বৰষুণৰ ভিতৰত আছে। নেক্সট আছে কিছুমান গ্ৰীষ্মকাল বতৰ হয়। গ্ৰীষ্মকালক আমি ধৰি ল'ম ছামাৰ, এছ বুলি ধৰি ল'ম। কিছুমান গ্ৰীষ্মকাল বতৰ হয়, গ্ৰীষ্মকালৰ কিছুমান পাৰ্ট বতৰৰ মাজত আছে, এছ বুলি ডিনোট কৰিম। এতিয়া কি দি আছে আমাক উপসংহাৰত, অন্ততঃ কিছুমান ছামাৰ মানে গ্ৰীষ্মকাল বৰষুণ হয়। তো কিছুমান ছামাৰ মানে ছামাৰৰ এইটো পাৰ্ট বৰষুণৰ লগত কিবা ৰিলেশ্যন আছে নেকি, কোনো ৰিলেশ্যন নাই। ছামাৰৰ ৰিলেশ্যন আছে বতৰৰ লগত, গতিকে আমাৰ 1 নম্বৰ কনচেপ্টটো কি হৈ গ'ল, ৰং হৈ গ'ল।
আকৌ 2 নম্বৰ কনচেপ্টটো চাওঁ আমি কি আছে অন্তত কিছুমান বতৰ গ্ৰীষ্মকাল হয় কিছুমান বতৰ মানে এইটোৰ কিছুমান পাৰ্ট কি হয় গ্ৰীষ্মকাল হয় সামাৰ হয় বতৰৰ কিছুমান পাৰ্ট এই পাৰ্টটো সামাৰ হয় গতিকে আমাৰ কি হ'ল 2 নম্বৰ কনচেপ্টটো শুদ্ধ হ'ল তো ইয়াৰ ভিতৰত কি হ'ব কেৱল অপশ্যনটো কাৰেক্ট হ'ব কেৱল অপশ্যন 1 শুদ্ধ এইটো ৰং হয় কেৱল দ্বিতীয় সিদ্ধান্তটো শুদ্ধ তো এইটোৱে হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 4 যদি প্লাছ মানে হৰণ মাইনাছ মানে পূৰণ এনেকৈ দিয়া আছে তো 36 × 12 এই লাইনটোৰ ভেলু উলিয়াব লাগে তো আমি এই লাইনটো যেনেকৈ দিয়া আছে আমি তেনেকৈ লাইনটো তলত লিখি ল'ম 36 × 12 প্লাছ 4 হৰণ 6 প্লাছ 2 মাইনাছ 3 এতিয়া আমি চিনকেইটা যেনেকৈ সলাব দিছে আমি তেনেকৈ সলাই গৈ থাকিম তো প্লাছৰ ঠাইত আমাক হৰণ দিব কৈছে প্লাছ আমাৰ দুটা ঠাইত আছে গতিকে দুইটা ঠাইতে আমি হৰণ চিন দি দিম এটা এইটো আৰু এটা ইয়াতে দিয়া আছে তো ইয়াতো আমি হৰণ চিন দি দিওঁ ইয়াৰ পিছত মাইনাছ মানে পূৰণ দিব দিছে তো মাইনাছ আমাৰ এটা ঠাইত আছে গতিকে আমি সেইটো পূৰণ কৰি দিম নেক্সট আছে হৰণ মানে প্লাছ কৰিব দিছে হৰণটো আমাৰ এটা ঠাইতে আছে গতিকে আমি সেইটো প্লাছ কৰি দিম আৰু পূৰণ মানে মাইনাছ কৰিব দিছে গতিকে পূৰণ চিনৰ ঠাইত আমি মাইনাছ দি দিম তো এই লাইনটো আকৌ আমি নেক্সট লিখি লওঁ 36 মাইনাছ 12 হ'ব হৰণ 4 হ'ব প্লাছ 6 হ'ব হৰণ 2 মাইনাছ নহয়তো এইটো পূৰণ হ'ব ইনটু 3 হ'ব এতিয়া আমি ভেলুকেইটা বদমাছ ফৰ্মুলা অনুসৰি কেলকুলেট কৰোঁ তো বদমাছ ফৰ্মুলা অনুসৰি আমাৰ প্ৰথমতে ব্ৰেকেট আহে তো ব্ৰেকেট ইয়াতে নাই অফ আহে অফটো ইয়াতে নাই তাৰপিছত আহে ডিভাইড তো ডিভাইড আমাৰ দুটা সংখ্যা আছে এটা এইটো আছে আৰু এটা এইটো আছে আমি এই দুটা প্ৰথমতে কেলকুলেট কৰিম তো 36টো আমি যেনেদৰে আছে লিখি দিলোঁ মাইনাছ তাৰপিছত 12টোক 4ৰে হৰণ কৰি দিলোঁ তো 3 আহি গ'ল তাৰপিছত প্লাছ আহিল আকৌ 6টোক 2ৰে হৰণ কৰিলোঁ তো 3 আহি গ'ল আৰু ইনটু 3 আকৌ আমাক নেক্সট আহিল বদমাছ ফৰ্মুলা অনুসৰি আমি পূৰণটো কৰিম তো 3 3 গুণ 9 হ'ব বাকীকেইটা আমি চেম পাতো 36 মাইনাছ 3 আৰু প্লাছ 3 3 গুণ 9 আহিল এতিয়া আমি কেলকুলেশ্যন কৰিলে কিমান পাম 9ৰ পৰা 3 গ'লে অলৰেডি 6 হৈ গৈ আৰু 36ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 42 হ'ব তো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 42 কুৱেশ্যন নম্বৰ 5 ক্ৰমত হেৰাই যোৱা সংখ্যাটো বিচাৰি উলিওৱা 2 7 16 সংখ্যাটো 46 67 আৰু 92 দিয়া আছে তো লাইনটো আমি পাতি লওঁ 2 7 16 সংখ্যাটো 46 67 আৰু 92 দিয়া আছে এতিয়া 2 আৰু 7ৰ মাজত গেপ আছে 5 5 আৰু 2 লগ হৈ 7 হৈছে ঠিক তেনেদৰে 7 আৰু 16ৰ মাজত গেপ আছে 9 9 আৰু 7 লগ হৈ পেলাই 16 হৈছে ঠিক তেনেদৰে নেক্সট গেপটো কিমান আহিব এই দুটাৰ মাজত যিহেতু আছে 4 গেপ আছে নেক্সট গেপটো আমাৰ আহিব 4 গেপ আহিলে কিমান হ'ব 13 আহিব তো এতিয়া 16 আৰু 13 প্লাছ হ'ব হৈ পেলাই সংখ্যাটো হ'ব 16 আৰু 13 29 আমাৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন 4 29 এইটো আমি প্ৰুফ কৰি চাব পাৰোঁ আকৌ 4 4 গেপ দি পেলাই আমি প্ৰুফ কৰিব পাৰোঁ তো আপোনালোকে কৰি চাব 6 নম্বৰ প্ৰশ্ন যদি 2004 চনৰ 1 জানুৱাৰী বৃহস্পতিবাৰ হয় তেন্তে 2004 চনৰ 3 এপ্ৰিল কিমান দিন হ'ব 2004 চনটো যিহেতু লিপ ইয়েৰ হয় তো ইয়াতে ফেব্ৰুৱাৰী মাহটো আহিব 29 দিনীয়া তো আমি কি মাহ পালোঁ জানুৱাৰী পালোঁ ফেব্ৰুৱাৰী পালোঁ মাৰ্চ আৰু এপ্ৰিল পাইছোঁ এই তিনিটা মাহৰ কেলকুলেশ্যন কৰিব লাগে তো জানুৱাৰী যিহেতু 1 তাৰিখ হয় তো জানুৱাৰীত 31 দিনীয়া হয় কিন্তু আমাৰ 1 তাৰিখ হৈ যাওঁতে আমাৰ 30 দিন থাকি গ'ল 30ত আমাৰ অড ডেজ কিমান আহিব আমি নাম্বাৰ অফ অড ডেজ ইয়াতে উলিয়াই ল'ম অড ডেজ তো যিহেতু 30 দিনীয়া হয় তো 30টোক আমি 7ৰে হৰণ কৰিলে 4 7 গুণ 28 2 দিন বাকী ৰ'ল গতিকে নাম্বাৰ অফ অড ডেজ জানুৱাৰী মাহত 2 দিন হ'ল ঠিক তেনেদৰে ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয় লিপ ইয়েৰ কাৰণে এতিয়া আমি 29টোক 7ৰে হৰণ কৰিলে 4 7 গুণ 28 তো 1 বাকী ৰয় গতিকে ফেব্ৰুৱাৰী মাহত অড ডেজ থাকিব আমাৰ 1 দিন ঠিক তেনেদৰে মাৰ্চ মাহটো 31 দিনীয়া হয় তো আমি যদি 31ক 4ৰে হৰণ কৰোঁ 3 দিন বাকী ৰ'ব তো 3টা অড ডেজ থাকিব এপ্ৰিল মাহৰ আমাৰ 3 দিনলৈকে 3 এপ্ৰিললৈকে কাউণ্ট কৰিব লাগে গতিকে আমাৰ অলৰেডি অড ডেজ 3 হৈ গ'ল
এতিয়া আমি টোটেল ওড ডেজ কিমান হ'ল এইটো আমি কাউণ্ট কৰোঁ টোটেল ওড ডেজ হৈ গ'ল 2 1 3 3 3 6 6 3 9 হৈ গ'ল ওড ডেজ এতিয়া 7তকৈ বেছি হ'লে আমি সেইটো আকৌ আমি 7ৰে ডিভাইড কৰি ল'ম গতিকে 7ৰে ডিভাইড কৰিলে 9ক আকৌ 2 বাকী ৰ'ব গতিকে নাম্বাৰ অফ ওড ডেজ কিমান হ'ল 2 হ'ল এতিয়া আমি 2টো কাৰ লগত প্লাছ কৰিম এই বৃহস্পতিবাৰৰ লগত 2টো প্লাছ কৰি দিম বৃহস্পতিবাৰৰ লগত 2 যোগ কৰিলে কিমান আহিব শনিবাৰ আহিব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব শনিবাৰ কুৱেশ্যন নম্বৰ 7 8,000 টকাৰ 20% সুতৰ হাৰত 9 মাহৰ চক্ৰবৃদ্ধি সুতৰ পৰিমাণ কিমান হ'ব ক'ব লাগে তো ইয়াতে আমাক মূলধন দিয়া আছে P ইকুৱেল টু 8,000 ইংৰাজীত লিখি লৈছোঁ মই এইটো 4,000 নহয় তাৰপিছতে R দিয়া আছে ইণ্টাৰেষ্ট 20% এনুৱেলি আৰু টাইম দিয়া আছে 9 মাহ 9 মাহটোক আমি যদি 9 মাহ ইয়াৰলি দিয়া আছে গতিকে এইটোক আমি মাহ বছৰটোক আমি 3 into 3 যদি ভাঙি লওঁ তেতিয়া টাইম আহিব আমাৰ 3 কোৱাৰ্টাৰ হিচাপত যদি ভাঙি লওঁ তেতিয়া এইটো ইণ্টাৰেষ্টটো আহিব কোৱাৰ্টাৰলি হিচাপত 5% আহিব 20%টোক আমি আধা কৰি ল'ম 10% 10%ৰ আধা 5% এনেকৈ কোৱাৰ্টাৰলি ইণ্টাৰেষ্ট আহি গ'ল 5% টাইম আহি গ'ল 3 মাহ আৰু কেপিটেল 8,000 তো এতিয়া আমি চক্ৰবৃদ্ধি সুদ উলিয়াব লাগিলে A ইকুৱেল টু P ইনটু 1 প্লাছ R বাই 100 হোল N ইয়াতে মূলধন আছে 8,000 1 প্লাছ R দিয়া আছে আমাক 5 বাই 100 হোল টু দি পাৱাৰ N আছে 3 8,000 এইটো ভাঙিলে কি হ'ব 5ৰে আমি 100টোক কাটি সৰু কৰি লওঁ 5 20 গুণ 100 আৰু এইটো ভাঙিলে কি হ'ব 1 প্লাছ 1 বাই 20টো ভাঙিলে কি হ'ব 21 বাই 20 হ'ব গতিকে এইটো 21 বাই 20 হ'ব এইটো আপোনালোকে কেলকুলেট কৰি চাব এইবিলাকত আমি টাইম সাধাৰণতে লগাব নোৱাৰোঁ 21 বাই 20 এইটো আমি 3বাৰ লিখিব পাৰোঁ কাৰণ ওপৰত কিউব দিয়া আছে এইটো কেলকুলেশ্যন কৰিলে কিমান হ'ব 0 3টা আমি কাটি দিব পাৰোঁ আৰু 0 3টা আমি কাটি দিলোঁ আৰু 3টা 2 কাটিলে কি হ'ব 8 হ'ব তো এইটো এনেকৈ কাটি দিলোঁ এতিয়া 21টো কিউব আহি গ'ল 21ৰ কিউব সেইকাৰণে আমি কিউবৰ ফৰ্মুলাও আমাৰ মনত থকা উচিত এই 21ৰ কিউবৰ মান কিমান হ'ব 9261 তো এতিয়া কেপিটেল আছিলে আমাৰ কিমান 8,000 8,000 কেপিটেলটো যদি মাইনাছ কৰি দিওঁ তেতিয়া আমি চক্ৰবৃদ্ধি সুদ পাই যাম তো 1261 হ'ব শুদ্ধ উত্তৰ অপশ্যন 2 1261 কুৱেশ্যন নম্বৰ 8 এটা সংখ্যাক 221ৰে ভাগ কৰিলে 64 বাকী থাকে তো সংখ্যাটো কিমান হ'ব আগতে উলিয়াই লওঁ সংখ্যাটো যদি আমি x ধৰোঁ তো 221ৰে ভাগ কৰিলে ইয়ানি কি 221x আৰু বাকী থাকে কিমান 64 আমাৰ টোটেল সংখ্যাটো এইটো হ'ব এতিয়া কৈছে কি 13ৰে ভাগ কৰিলে কিমান বাকী থাকিব এই টোটেল সংখ্যাটোক আমি ডিভাইড কৰি দিম 13ৰে তেতিয়া যিমান বাকী ৰ'ব সেইটোৱে উত্তৰ হ'ব তো 13ৰে আমি 221ক আগতে হৰণ কৰোঁ এইটো আমি এনেকৈও পাতি ল'ব পাৰোঁ 221x বাই 13 প্লাছ 64 বাই 13 এনেকৈও পাতি ল'ব পাৰোঁ একে থাকিব ভেলুটো তো 13ৰে আমি 22ক হৰণ কৰিলে যাব একবাৰ তো বাকী কিমান থাকিল 9 থাকিল তো 91 হ'ব 91 7 91 17 বাৰ যাব আকৌ 13ৰে আমি 64ক ডিভাইড কৰোঁ তো 5 বাৰ দিলে 65 হয় তো আমি কিমান দিম 4 13 52 হ'ল তো কিমান বাকী ৰ'ল 4 13 52 হ'ল 10 আৰু 12 বাকী ৰ'ল শুদ্ধ উত্তৰ কিমান হ'ব 12 হ'ব 64ৰ পৰা 52 মাইনাছ কৰোঁতে আমাৰ কিমান বাকী ৰৈ গ'ল 12 ৰ'ল এইটোৱে সুধিছে আমাক ভাগ কৰিলে কিমান বাকী ৰ'ব বাকী 12 কুৱেশ্যন নম্বৰ 9 এটা হোষ্টেল মেছত 30 দিনৰ বাবে 200 ছাত্ৰীৰ ব্যৱস্থা আছে ই 100 জন নতুন ছাত্ৰ ছাত্ৰীয়ে হোষ্টেলত যোগদান কৰে কিমান দিনলৈ চলিব টোটেল ব্যৱস্থা আছে 30 দিনৰ ব্যৱস্থা 200 ছাত্ৰ ছাত্ৰীৰ বাবে এইটো হ'ল টোটেল ব্যৱস্থা যদি 100 জন ছাত্ৰ ছাত্ৰী হয় 200 ছাত্ৰ ছাত্ৰীৰ বাবে যদি 30 দিন হয় তেতিয়াহ'লে 100 জন ছাত্ৰ ছাত্ৰীৰ কাৰণে এইখিনি 60 দিন চলিব আকৌ যদি নতুনকৈ 100 জন হয় মানে 30 আৰু 100 লগ হৈ 300 জন হ'ব তেতিয়া 300 জন হ'লে ব্যৱস্থা আৰু হাফ হৈ যাব
30ৰ আধা 15 দিন চলিব তো ইয়াতে আমাক 100 জনৰ কথা সুধিছে তো 100 জনৰ হলে অপচন চি 60 10 নম্বৰ প্ৰশ্ন 750 মিটাৰ দীঘল আৰু 450 মিটাৰ বহল আয়তাকাৰ পথৰ এখনৰ মাজত 5 মিটাৰ বহল পথ আছে ইটোৱে সিটোৰ লগত সমান কোণত আছে এটা দীঘল আৰু আনটো বহল পথৰ ক্ষেত্ৰফল বিচাৰি উলিয়াব লাগে তো আমাক দিয়া আছে আয়তাকাৰ পথাৰ এখন তো আয়তাকাৰ পথাৰ এখন এনেকুৱা হ'ব এইটো দীঘল দিয়া আছে 750 পথাৰখনৰ আৰু বহলটো দিয়া আছে 450 মিটাৰ ইয়াতে দুটা ৰাস্তা আছে এটা পথালিকৈ এটা দীঘলীয়াকৈ ৰাস্তা দুটাৰ বহলটো দুইটা ৰাস্তাৰে 5 মিটাৰ বহল হয় ৰাস্তা দুটাৰ কালি উলিয়াব লাগে তো এটা ৰাস্তাৰ দৈৰ্ঘ্য আমাৰ 750 মিটাৰ হ'ব আনটো ৰাস্তাৰ দৈৰ্ঘ্য হ'ব 450 মিটাৰ তো দুইটা ৰাস্তাৰে প্ৰস্থ কিমান দি আছে 5 মিটাৰ তো এটা ৰাস্তাৰ কালি এইটো হ'ব আনটো ৰাস্তাৰ কালি হ'ব দৈৰ্ঘ্য পূৰণ প্ৰস্থ তো দৈৰ্ঘ্য 450 আৰু প্ৰস্থ 5 এই দুটাই হ'ব ৰাস্তা দুটাৰ টোটেল ক্ষেত্ৰফল কিন্তু ইয়াতে এই এলেকাটোত আমাৰ কি আছে দুইটা ৰাস্তাৰে 5 × 5 সোমাই আছে গতিকে আমি 5 × 5 ইয়াতে মাইনাস কৰি দিম 25 মাইনাস কৰি দিম উত্তৰ কিমান হ'ব 75 × 5 তো 75 দুটা পূৰণ কৰিলে 150 হয় 4টা পূৰণ কৰিলে 300 হ'ব আৰু 5টা পূৰণ কৰিলে কিমান হ'ব 375 আৰু এটা 0 বহাই দিম আকৌ ঠিক তেনেদৰে 45 × 5 কিমান হ'ব 2250 এইবিলাক ক্যালকুলেশন বহুত ফাস্ট কৰিব লাগিব যেতিয়া প্ৰ্যাকটিছ কৰিব অটোমেটিক আহি যাব -25 এটা প্লাস কৰিলে কিমান হ'ব 3750 আৰু 2250 তো 3000 আৰু 2000 5000 হৈ গ'ল 750 আৰু 250 1000 6000 হৈ গ'ল 6000 পৰা 25 মাইনাস কৰিব লাগে মানে 6000 -25 কিমান থাকি যাব 5975 হ'ব 5975 হ'ব তো শুদ্ধ উত্তৰ ইয়াতে অপশন বি কুৱেশ্যন নম্বৰ 11 20 মিটাৰ দীঘল জখলা এখন উলম্ব বেৰৰ ওপৰত হেলান দি আছে ই মাটিৰ লগত 30 ডিগ্ৰী কোণ কৰে বেৰত ই কিমান ওখ হ'ব তো হেলান দি থোৱা আছে এনেকে আমাক এইটো ভ্যালু উলিয়াব দিছে আৰু এই কোণটোৰ মান দি আছে 30 ডিগ্ৰী তো এইটো হ'ব বেস এইটো হ'ব হাইপোটেনাস আৰু এইটো হ'ব পারপেন্ডিকুলাৰ আমাক উলিয়াব লাগে পিৰ ভ্যালু গতিকে আমি sin 30 ডিগ্ৰীত পাম p/h some people have তো ইয়াতে sin 30 ডিগ্ৰীৰ ভ্যালু কিমান হয় হাফ হয় আৰু পিৰ ভ্যালু আমাক উলিয়াব লাগে h ৰ ভ্যালু দিয়া আছে আমাক 20 এতিয়া p উলিয়াব লাগিলে কি হ'ব p = 20 × half = 10 হ'ব অপশন এ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 13 20 জন পুৰুষৰ গড় বয়স 45 বছৰ গড় বয়সৰ 30 বছৰীয়া 10 জনে নতুনকৈ তেওঁলোকৰ সৈতে যোগদান কৰে তো নতুন গড় বয়স উলিয়াব লাগে দিয়া আছে 20 জন পুৰুষৰ গড় বয়স 45 বছৰ তো 45 × 20 হ'ল 90 আৰু 0 900 হৈ গ'ল আৰু 10 জনে নতুনকৈ যোগ কৰে তো টোটাল কিমান জন হৈ গ'ল 30 জন হৈ গ'ল আৰু তেওঁলোকৰ বয়স কিমান হ'বগৈ 300 সৰ্বমুঠ বয়স কিমান হ'ল 900 আৰু 300 1200 এতিয়া টোটাল ব্যক্তি 30 আৰু মুঠ বয়স 1200 গড় বয়স কিমান হ'ব 0 0 কাটি দিম আৰু 3 ৰে 120 হৰণ কৰিলে 40 শুদ্ধ উত্তৰ অপশন বি 40 এটা বেগত 2 3 আৰু 4 অনুপাতত 50 পইচা 1 টকীয়া আৰু 2 টকীয়া মুদ্ৰা আছে মুঠ পৰিমাণ 240 টকা হলে মুঠ মুদ্ৰাৰ সংখ্যা কিমান হ'ব তো ৰেচিও হিচাপত দিয়া আছে 2 3 আৰু 4 ৰেচিও দিয়া আছে আৰু ইহত টোটাল টকা হিচাপত দিয়া আছে 240 এতিয়া 50 পইচা দুটা মুদ্ৰা হলে 1 টকা হ'বগৈ আনহাতে 1 টকাৰ 3টা মুদ্ৰা হলে 3 টকা হ'বগৈ আৰু 2 টকাৰ 4টা মুদ্ৰা হলে 8 টকা হ'বগৈ গোটেইকেইটাৰ ইউনিট কেইটা আমি টকাৰ হিচাপত কৰি ললো তো
তো টোটেল কিমান হ'ল 3 একে 4 আৰু 8 4 8 12 12 টকাৰ ভেলু ৰিয়েলত দিয়া আছে 240 12 টকা ইকুৱেল টু আমাৰ কিমান হ'ব 240 rupees তো এক্ৰেচিঅ'ৰ ভেলু কিমান হ'ব 12ৰে 240 কাটিলে কিমান যাব 12 দুগুণা 24 20 হ'ব এক্ৰেচিঅ'ৰ ভেলু 20 হ'লগৈ এতিয়া দুটা মুদ্ৰা আছে 50 পইচাৰ গতিকে 50 পইচা মুদ্ৰা কিমান হ'ব 20 ইনটু 2 40 হ'ব আনহাতে আকৌ তিনটা আছে একটকীয়া মুদ্ৰা 3 ইনটু 20 কিমান হ'ব 60 হ'ব আৰু দুইটকীয়া মুদ্ৰা আছে 4 ইনটু 20 80 হ'ব টোটেল মুদ্ৰাৰ সংখ্যা কিমান হ'বগৈ 6 4 10 8 18 180 হ'ব 180 উত্তৰ অপশ্যন চি 180 15 নম্বৰ প্ৰশ্ন ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ হয় ইয়াতে চিধা গ্ৰাফটো পঢ়িম নাম্বাৰ অফ মেম্বাৰ্ছ ইন দ্য ফেমিলি দি আছে আৰু নাম্বাৰ অফ ফেমিলিজ দি আছে মানে এটা মেম্বাৰ থকা ফেমিলি দি আছে পাঁচটা ফেমিলিত এটা মেম্বাৰকৈ টোটেল আছে পাঁচজন মেম্বাৰ দুটা মেম্বাৰ থকা ফেমিলি আছে আমাৰ 30টা টোটেল মেম্বাৰ হ'ল 60 তিনিটা মেম্বাৰ থকা ফেমিলি আছে আমাৰ 45টা টোটেল মেম্বাৰ হ'লগৈ 135 চাৰিটা মেম্বাৰ থকা ফেমিলি আছে আমাৰ 40টা টোটেল মেম্বাৰ হ'লগৈ 160 পাঁচটা মেম্বাৰ থকা ফেমিলি আছে 25টা টোটেল মেম্বাৰ হ'লগৈ 125 আৰু 6টা মেম্বাৰ থকা ফেমিলি আছে 5টা টোটেল মেম্বাৰ হ'লগৈ 30 জন টোটেল আমি এইখিনি প্লাস কৰিম এইটো আহিব 5,515 আৰু ইয়াতে আহিব আমাৰ টোটেল নাম্বাৰ ফেমিলিজ 150 এতিয়া আমাক কি উলিয়াব দিছে ক্যালকুলেট দ্য এভাৰেজ ফ্যামিলি সাইজ ফ্ৰম দ্য ডিটেইলছ 150 ৰে আমি 515ক ডিভাইড কৰিলে আমি এভাৰেজ ফ্যামিলি সাইজ পাম 515ক আমি ডিভাইড কৰিম 150 ৰে তো এইটো ডিভাইড কৰি চাব এইটো আহিব 3.4 আনসাৰ আহিব আপোনালোকে ডিভাইড কৰি চাব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 16 নম্বৰ প্ৰশ্ন মান বিচাৰি উলিয়াব লাগে তো 4ৰ বৰ্গমূল হ'ব 4 বৰ্গমূল 2 এটা 0 আহিব নেক্সট আহে 4 বৰ্গমূল 2 তাৰ পিছত আকৌ নেক্সট 4 বৰ্গমূল 2 আৰু দুটাৰ আগত পইণ্ট আছে তো ইয়াতে এটাৰ আগত হ'ব আকৌ নেক্সট 4 বৰ্গমূল 2 ইয়াতে 4টাৰ আগত পইণ্ট আছিল গতিকে আমি পইণ্ট নিম দুটাৰ আগত তো এতিয়া এইকেইটা প্লাস কৰিলে কি হ'ব 20 আৰু 2 প্লাস কৰিলে 22 হ'ব আৰু পইণ্ট 22 হ'ব তো শুদ্ধ উত্তৰ অপচন বি 17 নম্বৰ প্ৰশ্ন একেৰাহে পাঁচটা সংখ্যাৰ যোগফল 190 বৃহৎ আৰু সৰু সংখ্যাৰ যোগফল উলিয়াব লাগে তো সংখ্যাটো আমি নাজানো তো x ধৰি লৈছো তো নেক্সট সংখ্যাটো 1 বঢ়াই দিলে হ'ল x + 1 এনেকে একেৰাহে x + 2 নেক্সট x + 3 আৰু চাৰিটা সংখ্যা হ'ল আৰু লাষ্টৰ সংখ্যাটো কি হ'ব x + 4 তো পাঁচটা সংখ্যা যোগ কৰোতে ভ্যালু কিমান দিয়া আছে আমাক 190 তো x আমি কিমান পালো 5টা তো 5টা x লগ গলে আমাৰ 5x আহি গল আৰু ইফালে কিমান আছে 1 2 3 হল 3 3 6 6 4 10 হল ইফালে ইকুৱেল টু আমাৰ 190 তি আমি কি কৰিম 10 টো ইফালে নিলে ইফালে থাকি গল 180 থাকি গল আৰু ইফালে থাকিল 5x তো 5 এৰে আমি 180 ঘন কৰিলে কিমান যাব 5 টিয়া 15 3 বাকি 30 হল 5 6 গুণ 30 তো শুদ্ধ উত্তৰ কিমান হ'ব 36 টো হল আমাৰ সৰু সংখ্যাটো আৰু ডাঙৰ সংখ্যাটো কিমান হ'ব ডাঙৰ সংখ্যাটো আছে x + 4 গতিকে 36 + 4 হ'ব 40 হ'ব এই দুইটা সংখ্যাৰ যোগফল আহিব 76 তো শুদ্ধ উত্তৰ 76 অপচন 1 কুৱেশ্যন নম্বৰ 18 294 ৰ সৈতে পূৰণ কৰি ইয়াক নিখুঁত বৰ্গ কৰিবলৈ সৰ্বনিম্ন সংখ্যাটো কিমান হ'ব সুধিছে তো আমি 294 টোক আমি ডিভাইড কৰিব পাৰিম যিমান পাৰি ডিভাইড কৰিম তে 294 টোক 2 ৰেও ডিভাইড যায় আৰু ইয়াক আমি কিহেৰে ডিভাইড কৰিব পাৰিম চাও
ইয়াক আমি 7ৰে ডিভাইড কৰিব পাৰিম কিন্তু কেনেকৈ 7ৰ ডিভাইডিং ৰুলছটো হ'ল লাষ্টৰ সংখ্যাটোক দুগুণ কৰিব লাগে 4টোক দুগুণ কৰিলোঁ 8 হ'ল 8টোক আমি 29ৰ পৰা মাইনাছ কৰি দিওঁ 29ৰ পৰা 8 মাইনাছ কৰিলে থাকিল 21 21টোক যিহেতু 7ৰে ডিভাইড যায় সেইকাৰণে এই সংখ্যাটোক আমাৰ 7ৰে ডিভাইড যাব তো 7ৰে ডিভাইড কৰিলে 7 4 গুণ 7 4 গুণ 28 এক বাকী ৰ'ল 14 হ'ল 7 দুগুণা 14 আকৌ এইটোক আমি 42টোক 7ৰে ডিভাইড যাব 7 6 গুণ 42 আকৌ 6টোক আমি ডিভাইড কৰোঁ 2 3 গুণ 6 তো ইয়াতে আমি এইটো এটা অলৰেডি বৰ্গ সংখ্যা পাইছোঁ কিন্তু এই 2 আৰু 3 এই দুটা বৰ্গ সংখ্যা নহয় তো আমি 2 আৰু 3 লগ কৰি কিমান পাম 6 পাম এইটোৱে আমাৰ সংখ্যাটো Question number 19 যদি a b c তিনিটা সংখ্যা হয় ইহঁতৰ LCM a আৰু b ৰ LCM b হয় আৰু LCM b c ৰ LCM c হয় তেন্তে a b c ৰ LCM কিমান হ'ব সুধিছে a আৰু b ৰ LCM b হয় তাৰ মানে কি হয় b টো সৰু হয় ইতকৈ আকৌ ঠিক তেনেদৰে b আৰু c ৰ LCM c হয় তাৰ মানে c টো b তকৈ সৰু হয় আনহাতে b টোৰে a টোক ডিভাইড যায় আকৌ c টোৰেও b টোক ডিভাইড যায় গতিকে আটাইতকৈ সৰু সংখ্যাটো LCM হ'ব আটাইতকৈ সৰুটো c হয় গতিকে শুদ্ধ উত্তৰ কি হ'ব অপচন 3 c কুৱেশ্যন নম্বৰ 20 এৰ পৰা বিৰ দিশে ঘণ্টাত 75 কিলোমিটাৰ বেগত এখন ৰেল আৰম্ভ হয় আন এখন ৰেল বিৰ পৰা ঘণ্টাত 60 কিলোমিটাৰ বেগত এই অভিমুখে আৰম্ভ হয় দুইখন ৰেল 12 মিনিট পিছত লগ হয় এ আৰু বিৰ মাজৰ দূৰত্ব উলিয়াবলৈ যিহেতুকে দুইখন ৰেলে ইখনে সিখনৰ দিশত গতি কৰিছে তো আমি স্পীড উলিয়াবলৈ হ'লে দুইটা স্পীডকে প্লাছ কৰিম এইটোক আমি ৰিলেটিভ স্পীড বুলি কওঁ ৰিলেটিভ স্পীড কিমান হ'ব আমাৰ 75 প্লাছ 60 ইকুৱেল টু 135 আকৌ টাইম দিয়া আছে 12 মিনিট 12 মিনিটটোক আমি যদি ঘণ্টালৈকে নিওঁ তেতিয়াহ'লে 60ৰে ডিভাইড কৰি দিম তো ডিভাইডেড বাই 60 হ'ল এইটো কিমান হ'ব 5 12 60 1/5 হ'ব আৱাৰ আৰু এইটো কিলোমিটাৰ এতিয়া উলিয়াব লাগে ডিষ্টেন্স উলিয়াব দিছে আমাক ডিষ্টেন্স উলিয়াব লাগিলে স্পীড ইনটু টাইম তো স্পীড দিয়া আছে 135 আৰু টাইম দিয়া আছে 150 1/5 টাইম হ'ল আৰু স্পীড দিয়া আছে 135 5ৰে 27 বাৰ যাব শুদ্ধ উত্তৰ 3 নম্বৰ 27 বন্ধুসকল আজিলৈ ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় হিন্দ